সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যদেৱৰ ৯৩ সংখ্যক উপজাতিন যোৱাকালি জাগি ভকতগাঁও কলম কপিলী শাখা কবি সন্মিলনৰ উদ্যোগত হৈছ আৰু শব্দৰ দিন উদযাপন কৰা হয় জাগি কল্পতৰু পুথিভঁৰাল আৰু কৃষ্টিচৰাৰ প্ৰাংগণত। এখনি ফুলাম গামোচাৰ লগ জনাইছোঁ লগতে এটি এই অনুষ্ঠানখনি ৰন্তুমণি শইকীয়াদেৱে সঞ্চালনা কৰাৰ লগতে সভাত উপস্থিত থাকে মাধৱ চন্দ্ৰ ডেকা, অনিৰুদ্ধ ডেকা, মিনতী দেৱী, অতনুপ্ৰসাদ বৰাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি। কবিতা লিখি কাব্য চৰ্চা কৰি সমাজৰ বাবে কিবা এটা দহৰ বাবে গোলাপ ভৰালীদেৱৰ হাস্যব্যংগ কবিতা পুথি ফুটপাথত জেওৰা উন্মোচন হয় এই অনুষ্ঠানটোতে। আমি ভাবোঁ হীৰেন ভট্টাচাৰ্য কবিতাৰ এখন চিৰসেউজ পথাৰ। এই পথাৰখনত খোজ নিদিয়াকৈ নতুন প্ৰজন্মই যদি কবিতা চৰ্চা কৰে, নতুন প্ৰজন্মই যদি কবিতাৰ সাধনা কৰিবলৈ প্ৰয়াস কৰে, তেন্তে কেতিয়াও সাৰ্থক কবিতা লিখিব পাৰিব বুলি, সৃষ্টি কৰিব পাৰিব বুলি আমি বিশ্বাস নকৰোঁ। সেইবাবে অনুষ্ঠানৰ আধৰুতা ভাতৃপ্ৰতিম ৰাজীৱ চহৰীয়াৰ বাকপটুতাই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। তোমাৰ প্ৰাণৰ গুৰুত্বপূৰ্ণ অকপট তৰোৱা, মোৰ আন কোনো সত্তা নাই। এই দেশৰ বাবে মই জীয়াই আছো, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰণুৱা সঁচাকৈ গীত মাত কবিতাৰে জীপাল এটি সুন্দৰ আবেলি। তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ তাৰো চিগু চিগু চিলাই। প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই। কলম কপিলী শাখা কবি সন্মিলনৰ এই যাত্ৰা বহুদূৰ আগবাঢ়ি যাওক তাকেই কামনা কৰিলোঁ।